বৰ্তমান সময়ত আমাৰ সকলোৰে কিবা নহয় কিবা হয়তো বেমাৰ আজাৰ হৈ থাকে কাৰণ ঠাণ্ডা গৈছে আৰু গৰম আহিবলৈ লাহে লাহে আৰম্ভ কৰিছে আৰু ফাগুনৰ বতাহে হয়তো আমাৰ সকলোৰে শৰীৰত কিবা নহয় সৰু সুৰা বেমাৰ যেনে জ্বৰ চৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰ আজাৰখিনিয়ে খুবেই বেছি আমনি কৰা দেখিবলৈ পাইছোঁ আপুনিও যদি নিজৰ শৰীৰটো ভাল কৰি ৰাখিব বিচাৰে তেন্তে হলে আজি কেইবিধমান বস্তু কম আপোনালোকক যিসমূহ বস্তু যদি আপোনালোকে এবাৰ হলেও বা সপ্তাহটোত 2-3 বাৰকৈ খাব পাৰে তেনেহলে আপোনালোকৰ শৰীৰত এনেকুৱা ধৰণৰ সৰু সুৰা বেমাৰ আজাৰখিনিয়ে কোনো ধৰণৰ হানি কৰিব নোৱাৰে গতিকে ভিডিওটো অতি গুৰুত্বপূৰ্ণ যেহেতু মাহত এটা নহয় এটা ভিডিও মই আপোনালোকলৈ লৈ আনো যেটো শৰীৰৰ ওপৰত আমাৰ স্বাস্থ্যৰ ওপৰত খুবেই বেছি গুৰুত্ব দিবলগীয়া গতিকে এই ভিডিওটো আপোনাৰ বাবে আপুনি ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ ভিডিওসমূহ পাবৰ বাবে এতিয়া জানো আহক যে সেই সমূহ কি বস্তু যিবোৰ খালে আমাৰ শৰীৰত এনেকুৱা ধৰণৰ বেমাৰ আজাৰখিনিয়ে আমনি কৰিব নোৱাৰে বা অশান্তি দিব নোৱাৰে এই তালিকাৰ প্ৰথম বিধ টেঙা হৈছে নেমু টেঙা নেমু টেঙাৰ উপকাৰিতা দেখিলে বা শুনিলে আপুনি হয়তো বহুতে বেছি আচৰিত হ'ব পাৰে কাৰণ এই নেমু টেঙাত আছে ভিটামিন সি আৰু ভিটামিন সিয়ে আমাৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং কৰি ৰখাত যথেষ্ট বেছি সহায় কৰে কৰোনা সময়ত যে আমাৰ ইমিউন শক্তি কম বুলি কৈ আছিল যাৰ কাৰণে কৰোনাই আমাৰ দেহত বাহ ল'ব পাৰে সেই ইমিউন শক্তিটো ষ্ট্ৰং কৰি তোলে যদিহে আপুনি ভাতৰ লগত ডেইলি কম পৰিমাণে হলেও যদি নেমু টেঙা খায় ইয়াৰ জৰিয়তে আপোনালোকৰ যি বৰ্তমান সময়ত প্ৰাকৃতিক বেমাৰ হোৱাৰ সম্ভাৱনা আছে জ্বৰ চৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰখিনিৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব পাৰিব 2 নম্বৰৰ টেঙাবিধ হৈছে কুজি থেকেৰা আমাৰ অসমীয়া মানুহৰ ঘৰত পুৰণি কুজি থেকেৰা আমি প্ৰায় দেখিবলৈ পাওঁ যদি আপোনালোকে ডাল মিচিৰি বা গুৰৰ সৈতে ইয়াক খায় তেন্তে হলে ডিসেন্ট্ৰি ডায়েৰিয়া পেটৰ অসুখ যি হ'বলগীয়া আছে সেই সমূহৰ পৰা আমি নিজকে বচাই ৰাখিব পাৰিম আজিকালি প্ৰায় ডেকা গাভৰুৰ শৰীৰত কিছুমান সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে আৰু এইবিলাকে আমাৰ পাৰফৰ্মেন্স এনজাইটিৰ কাৰণ হৈ পৰে আৰু ইয়াৰ জৰিয়তে শৰীৰৰ বিভিন্ন ধৰণৰ সমস্যা যেনেকৈ পাষ্ট ট্ৰমা নেগেটিভ থটস আৰু এনেকুৱা ধৰণৰ আমাৰ শৰীৰৰ কনফিডেন্সটো কমাই দিয়ে আৰু এইবিলাকৰ কাৰণে আমাৰ প্ৰাইভেট জীৱনত বহুতে বেছি সমস্যা দেখিবলৈ পোৱা যায় আৰু এনেকুৱা ধৰণৰ আমাৰ শৰীৰৰ কনফিডেন্সটো কমাই দিয়ে আৰু এইবিলাকৰ কাৰণে আমাৰ প্ৰাইভেট জীৱনত বহুতে বেছি সমস্যা দেখিবলৈ পোৱা যায় আৰু এইবিলাক হয় আমাৰ ব্লাড ফ্লোটো ভালকৈ কাম নকৰাৰ কাৰণে এনেকুৱাত আপোনালোকৰ শাৰীৰিক জীৱনত বহুত বেছি সমস্যা দেখা দিয়ে আৰু ইয়াৰ কাৰণে মই আপোনালোকক ৰিকমেন্ড কৰিব বিচাৰো মেনচিয়ৰ আপৰাইট সাপ্লিমেন্ট মেনচিয়ৰৰ আপৰাইট সাপ্লিমেন্টে আপোনালোকৰ ইৰেক্টাইল ডিসফাংচন বিলাক ভালকৈ নেচাৰেলি মেনেজ কৰাত সহায় কৰে কাৰণ ইয়াত পুৰণা জামানাৰ যিসকল মানুহ আছে তেওঁলোকে ব্যৱহাৰ কৰা ঔষধ ইয়াত ব্যৱহাৰ কৰা হৈছে সকলোতকৈ প্ৰথমত ইয়াত দিয়া হৈছে মকৰধ্বজ ই আপোনালোকৰ শৰীৰৰ তেজৰ চলাচলত যথেষ্ট বেছি সহায় কৰে 2 নম্বৰটো হৈছে শিলাজিৎ যিটোৰ বিষয়ে আমি সকলোৱে অৱগত যি আমাৰ শৰীৰত পাৱাৰ বা শক্তি প্ৰদান কৰে বা এক বুষ্টাৰ হিচাপে কাম কৰে 3 নম্বৰটো হৈছে আকৰকৰা যি আমাৰ শৰীৰৰ ফাংচন সমূহত ইমপ্ৰুভ কৰাত যথেষ্ট বেছি সহায় কৰে এই ক্যাপসুল গিটাই আপোনাৰ শৰীৰৰ ইৰেক্টাইল ডিসফাংচন বিলাক মেনেজ কৰাত বহুত বেছি সহায় কৰে আৰু আপোনাৰ স্ট্ৰেছ এনজাইটি সকলো বিলাকৰ পৰা আপোনাৰ ডেইলি লাইফটো খুব বেছি টেনচন ফ্ৰী আৰু এনজয় কৰাত সহায় কৰিব এটো আপুনি দিনত দুবাৰ এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি খাব পাৰে যি আপোনাৰ শৰীৰৰ বাবে খুবেই বেছি ভাল হয় আৰু এক্সাৰসাইজ বা যোগা আপোনালোকে নিজৰ ৰুটিনত কৰিলে যথেষ্ট বেছি ভাল দেখা পাবলৈ আৰম্ভ কৰিব গতিকে আপোনালোকৰ বিনা কোনো টেনচনতে এই ধৰণৰ ব্যৱহাৰ কৰিবলৈ আপোনালোকে ডেসক্ৰিপচনত গৈ লিংকটোত ক্লিক কৰি ক্ৰয় কৰিব পাৰে এতিয়া আমি ভিডিওটোৰ বাকি কেইটা লক্ষণলৈ ইয়াৰ পিছৰ টেঙাবিধ হৈছে ৰবাব টেঙা আমি এনেকুৱা সময়ত খাওঁৱে আৰু এনেকুৱা সময়ত যদি আপোনালোকে ৰবাব টেঙা খায় তেন্তে হলে আপোনালোকৰ পেটৰ জড়িত অৰ্থাৎ পেটৰ লগত জড়িত যিবোৰ সমস্যা লুজ মোচনে হৈ লওক বা যিকোনো ধৰণৰ সেইখিনিৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব লগতে যদি শিশুসকলে এই ৰবাব টেঙা খায় তেন্তে হলে ক্ৰিমি পেলুৰ সংক্ৰমণৰ পৰা যথেষ্ট পৰিমাণে তেওঁলোকে সকাহ পাব বাৰু এটো ক'ব পাৰে যে আপোনালোকে ক্ৰিমি বা পেলুৰ সমস্যা তেওঁলোকৰ নহয় যদিহে ৰবাব টেঙা খায় ইয়াৰ পিছত টেঙাবিধ হৈছে মৌচুমী টেঙাও আপোনালোকে যদি এই সময়ত খায় তেন্তে হলে আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ই ভাল প্ৰভাৱ পেলাব এতিয়া টেঙাৰ পিছত 2 নম্বৰৰ খাদ্যবিধ হৈছে অসমৰ 3টা থলুৱা ফল হয় হেয়া হৈছে পকা অমিতা কল আৰু ডালিম
এইকেইটা যদি আপোনালোকে খায় আপোনালোকৰ স্বাস্থ্যৰ কাৰণে আমি অমিতা হয়তো ঘৰত পকিলে খাই থাকোঁ বা কল খায়ে থাকোঁ কিন্তু সেই কল বা অমিতাই আমাৰ স্বাস্থ্যৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় সেইটো আমি জানিব লগাটো খুবেই বেছি প্ৰয়োজনীয় কল হৈছে আমাৰ কাৰণে প্ৰাকৃতিক এটা ভিটামিনৰ কাম কৰে য'ত ভিটামিন এ চি আৰু দৰকাৰী খনিজ পদাৰ্থ থাকে আমি যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে এক্সট্ৰা সাপ্লিমেণ্টসমূহ লওঁ সেইবোৰ নলৈ পেলাই যদি কল খোৱা হয় আমাৰ কাৰণে যথেষ্ট ভাল প্ৰভাৱ পৰিব কলৰ ভিতৰত জাহাজী কল বা ভীমকল যদি খায় আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেছি ভাল হয় ইয়াৰ পিছত হৈছে আপোনালোকে কাঁচকল খাব পাৰে কাঁচকল যদি পিটিকা কৰি খায় আমাৰ পেটৰ সমস্যাৰ কাৰণে যথেষ্ট বেছি ভাল তাৰ পিছত আহিলে ডালিম খালে আমাৰ পাচনতন্ত্ৰৰ যিবোৰ প্ৰক্ৰিয়া থাকে খুব সুচাৰুৰূপে চলি থাকে আৰু কিডনিৰ বেমাৰসমূহ অৰ্থাৎ কিডনিটো আমাক ভালে ৰাখে তাৰ ফলত আমাৰ যি পাচাবৰ সংক্ৰমণ হ'ব পাৰে সেই সংক্ৰমণৰ পৰা আমাক যথেষ্ট পৰিমাণে সকাহ দিয়ে ইয়াৰ পিছৰ খাদ্যবিধ চিৰতা শেৱালি আৰু মহানিম লগতে আছে তিতা কেৰেলা এই তিতাসমূহ যদি আপোনালোকে খায় আপোনালোকৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট পৰিমাণে ভাল হয় ইয়াত থকা যিবোৰ পুষ্টিকৰ যি ভিটামিন আছে বা যি খনিজ পদাৰ্থ আছে সেই খনিজ পদাৰ্থখিনিয়ে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট বেছি ভাল প্ৰভাৱ পেলায় আৰু ভাল কাম কৰে এইসমূহ খালে চৰ্দি কাহ হাঁপানি ব্ৰংকাইটিছ এলাৰ্জি আদিৰ ঔষধৰ কাম কৰে আৰু এইখিনি আমাৰ যথেষ্ট পৰিমাণে এই যদি আমি তিতা চব্জিসমূহ খাওঁ তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট বেছি ভাল হয় গতিকে এইবোৰ আপোনালোকে খাবলৈ যত্ন কৰিব ইয়াৰ পিছৰ খাদ্য কেইবিধ হৈছে চপগুটি হালধি ধনিয়া গুটি আৰু জিৰা এইকেইটা যদি আপোনালোকে খায় এইবোৰ যদি আপোনালোকে খায় তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট ভাল হ'ব পেটৰ সমস্যাৰ পৰা আপোনালোকে বহুত পৰিমাণে সকাহ পাব এই গোটা জিৰা গোটা ধনিয়া গুটি লগতে হালধি পাৰিলে আপোনালোকে ঘৰুৱা হালধি খাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ যথেষ্ট বেছি ভাল হ'ব আৰু লগতে চপগুটি কিন্তু এটা কথা মনত ৰাখিব অধিক পৰিমাণে খালে আপোনালোকৰ কাৰণে অপকাৰ হ'ব গতিকে এটা লিমিটত খাব আৰু সদায় নাখায় সপ্তাহৰ মূৰত কেইদিনমান খাবলৈ যত্ন কৰিব যথেষ্ট ভাল প্ৰভাৱ পৰিব আহিন মাহত বা এই সময়ত যদি আপোনালোকে ভাত খোৱাৰ আধা ঘণ্টাৰ আগত এটুকুৰা আদাৰ লগত অকণমান ক'লা নিমখ সানি পেলাই আপোনালোকে খালে গেছৰ বা বদহজমৰ পৰা যথেষ্ট পৰিমাণে ৰক্ষা পাব হালধিৰ লগত আপোনাৰ হালধিৰ চাহ আপোনালোকে খাব পাৰে বা আপোনালোকে যদি হালধিৰ চাহ খাব নোৱাৰে আপোনালোকৰ কাৰণে আপুনি বেয়া পায় তেতিয়াহ'লে আপোনালোকে ৰাতি হালধি দিয়া গাখীৰ খাব পাৰে আপোনালোকৰ কাৰণে সেয়াও যথেষ্ট পৰিমাণে ভাল কাম কৰিব ইয়াৰ পিছত আপোনালোকে খাবলগীয়া খাদ্যবিধ হৈছে কুঁহিয়াৰ ৰস বা ডাব পানী অৰ্থাৎ ডাব নাৰিকলৰ পানী বা কুঁহিয়াৰ ৰস খালে আপোনালোকৰ শৰীৰৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল হয় আৰু এই যি গৰম অকণ পৰিব ভিতৰি এটা গৰম উঠিব সেই গৰমটোৱে আপোনালোকৰ শৰীৰটো যাতে কোনো ধৰণৰ বেয়া কৰিব নোৱাৰে কোনো ধৰণৰ হাৰ্ম কৰিব নোৱাৰে তাৰ পৰা আপোনালোকক বচাই ৰাখিব আৰু যথেষ্ট পৰিমাণে আপোনালোকক কিন্তু সকাহ দিবলৈ সক্ষম হ'ব গতিকে কুঁহিয়াৰ ৰস বা ডাব পানী আপোনালোকে নিশ্চয়কৈ খাওক এই পানীখিনিয়ে আপোনালোকক পাচাবৰ সমস্যা জণ্ডিছ বা ইউৰিনেৰী যিকোনো ইনফেকশ্যনৰ পৰা বচাবলৈ সক্ষম হ'ব গতিকে খাবলৈ নাপাহৰিব আপোনালোকে যদি 6 নম্বৰৰ খাদ্যবিধৰ কথা শুনে যদি খাব পাৰে আপোনালোকে নেচাৰেল ORS আপোনালোকৰ শৰীৰত পাই যাব ৰিহাইড্ৰেট আপোনাৰ বডি কেতিয়াও নহয় সেইবিধ হৈছে এল'ভেৰাৰ জুচ যদি আপোনালোকে বনাই খাব পাৰে আপোনালোকৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল হয় খুবেই বেছি আপোনালোকৰ ভাল হ'ব ইয়াৰ পিছৰ খাদ্যবিধ হৈছে কোমোৰা জাতিলাও আৰু তিয়ঁহ এইবোৰ যদি আপোনালোকে খাব পাৰে আপোনালোকৰ শৰীৰৰ কাৰণে যথেষ্ট বেছি ভাল হয় কেঁচাই খাব পাৰিলে অৰ্থাৎ জাতিলাওটো আমি বা কোমোৰাটো কেঁচাই খাব নোৱাৰোঁ কিন্তু তিয়ঁহটো যদি কেঁচাই খায় আপোনালোকৰ বাবে যথেষ্ট ভাল আৰু কোমোৰা জাতিলাও যদি আপোনালোকে কম পৰিমাণে খায় তাতে যদি আপোনালোকে গোটা জিৰা বা ধনিয়া দি পেলাই খাব পাৰে নিশ্চয়কৈ আপোনালোকৰ কাৰণে যথেষ্ট বেছি ভাল প্ৰভাৱ পৰিব ইয়াৰ পিছত আপোনালোকৰ খাবলগীয়া চব্জি বা শাকবিধ হৈছে টেঙামৰা মধুসোলেং টেঙেচি এইবোৰ খালে আপোনালোকৰ বহুত বেমাৰৰ পৰা আপোনালোকে সহজতে ৰক্ষা পৰিব পাৰিব আপোনালোকে সদায় জানে যে আমি যিবোৰ খাই থাকোঁ সেইবোৰ আমাৰ শৰীৰৰ কাৰণে ভাল আমাৰ ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে কৈ থাকে যে এইটো খালে ভাল সেইটো খালে ভাল কিন্তু তাৰ বৈজ্ঞানিক যিবোৰ গুণ আছে বা সাইণ্টিফিক ৰিজনটো আপোনালোকে হয়তো আজি গম পাইছে যে কি বেমাৰৰ কাৰণে ভাল হয় গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ আৰু যদি ভিডিঅ' লাগে কমেণ্ট বক্সত জনাব অতি শীঘ্ৰে আপোনালোকলৈ লৈ আহিম তেতিয়ালৈকে ধন্যবাদ